Hello friends, Light India channelলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'টোত মই আপোনালোকক অভয়াৰণ্যৰ বিষয়ে জনাম। বলক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অভয়াৰণ্য সৰু বৰ গছ-লতিকাৰে ভৰা আহল-বহল ভূমিখণ্ডকে অৰণ্য বোলা হয়। প্ৰকৃতিৰ সৃষ্টি অৰণ্যৰ লগত প্ৰাণীজগতৰ নিগুৰ সম্বন্ধ। প্ৰাণদায়িনী প্ৰকৃতিয়ে আদিম যুগৰ পৰাই প্ৰাণীক মুক্তভাৱে বিচৰণ কৰিবলৈ ঠাই দিছে। প্ৰাচীন কালত গছ-গছনিৰে ভৰা এই অৰণ্যৰ বুকুতে মানুহে বিচৰণ কৰি গিৰি গুহাই আশ্ৰয় লৈ বনৰ ফল-মূল খাই জীৱন ধাৰণ কৰিছিল। অৰণ্যৰ জীৱ-জন্তুক পোহ মনাই মানুহৰ কামত নিয়োগ কৰিছিল। বনৰীয়া পশু-পক্ষীয়ে আপোন মনে অৰণ্যত ঘূৰি ফুৰি ভাল পায়। অৰণ্যৰ বিনন্দীয়া ৰূপে মানুহৰ মন মোহিত কৰে। আজিৰ মানুহ সুসভ্য হৈও এনে জীৱনদায়িনী অৰণ্যৰ ধ্বংস সাধনৰ বাবে অহৰ্নিশেষ চেষ্টা চলাই আছে। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে অৰণ্যৰ পৰিসৰ কমি আহিছে। পৃথিৱীৰ বুকুৰ পৰা কিছুমান প্ৰাকৃতিক সম্পদ বা প্ৰাণী দ্ৰুতগতিত বিলুপ্ত হ'বলৈ ধৰিছে। কিন্তু মানুহ জীয়াই থাকিবলৈ প্ৰাকৃতিক সম্পদ অতিকৈ প্ৰয়োজনীয়। বৰ্তমান দেশসমূহে এনে প্ৰাকৃতিক সম্পদ বা প্ৰাণীৰ ৰক্ষাৰ কাৰণে বিশেষ ব্যৱস্থা হাতত লৈছে। তাৰে ভিতৰত বনাঞ্চল সংৰক্ষণ, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান ঘোষণা উল্লেখযোগ্য। প্ৰাকৃতিক পৰিৱেশ অনুসৰি একোটা অঞ্চলত একোবিধ বিশেষ প্ৰাণী দেখা যায়। কিছুমান প্ৰাণী মেৰু প্ৰদেশৰ প্ৰচণ্ড শীতত যেনেকৈ বাস কৰে, তেনেদৰে কিছুমান প্ৰাণী উত্তপ্ত মেৰু অঞ্চলত বাস কৰে। আকৌ কিছুমানে পৰ্বতৰ ওখ টিঙত আৰু কিছুমানে সাগৰৰ গভীৰ তলিত বাস কৰে। পৃথিৱীৰ বিভিন্ন অঞ্চলত প্ৰকৃতিৰ অৱস্থা ভিন্ন হোৱাৰ কাৰণে জীৱৰ আকৃতি বা প্ৰকৃতিও বেলেগ হয়। বন্যপ্ৰাণীবোৰক মানুহৰ বিশেষ সুবিধাৰ কাৰণে ব্যাপক হাৰত হত্যা কৰা দেখা যায়। ফলত বহুতো প্ৰাণী ক্ৰমে লোপ পাবলৈ ধৰিছে। বিশ্বৰ বুকুৰ পৰা এই হেৰাই যাব খোজা প্ৰাণীবিলাকৰ কাৰণে অভয়াৰণ্যৰ আৱশ্যক। সংৰক্ষিত বন্যপ্ৰাণী থকা অৰণ্যক অভয়াৰণ্য বোলা হয়। প্ৰকৃতিপ্ৰেমীসকলে এই লোপ পাবলৈ ধৰা আপুৰুগীয়া প্ৰাণীবিলাকক দৰ্শন কৰি যাতে মনৰ শান্তি লাভ কৰিব পাৰে, তাৰ বাবে প্ৰাকৃতিক সৌন্দৰ্য বৰ্ধনৰ ব্যৱস্থা কৰা হৈছে। ফলস্বৰূপে চৰকাৰে কিছুমান বনাঞ্চল সংৰক্ষিত কৰিছে। অসমৰ মানস, ওৰাং, নামেৰি, পবিতৰা আদি কিছুমান বনাঞ্চল অভয়াৰণ্য ঘোষণা কৰিছে। কাজিৰঙাক ৰাষ্ট্ৰীয় উদ্যানত পৰিণত কৰিছে। এই বনাঞ্চলসমূহ প্ৰকৃতিৰ লীলাভূমি। ইয়াত নানাবিধ পশু, বাঘ, বনৰীয়া গাহৰি, মহ, ভালুক, বান্দৰ, হাতী আদি অবাধ বিচৰণ। বিভিন্ন চৰাইৰ মধুৰ মাতে মন পুলকিত কৰে। এনে পশু-পক্ষী মানুহৰ নিষ্ঠুৰতাৰ বলি হৈ নিঃশেষ হোৱাৰ উপক্ৰম হৈছে। গতিকে এনে পশু-পক্ষী সংৰক্ষণৰ বাবেও অভয়াৰণ্যৰ অতিকৈ আৱশ্যক। এই অভয়াৰণ্যসমূহ চাবলৈ নানা ঠাইৰ পৰা প্ৰকৃতিপ্ৰেমীসকল আহে, বহুতো পৰ্যটক আহে। হিমালয়ৰ নামনি ডুন উপত্যকাত অৱস্থিত কবেট ৰাষ্ট্ৰীয় উদ্যান প্ৰধানকৈ বিভিন্ন বিধ বাঘৰ বাসভূমি। বিভিন্ন চৰাই, ৰাং কুকুৰ, হাইনা, আতিপহু আৰু বিবিধ চৰাই ই আশ্ৰয়স্থল। নীলগিৰি পৰ্বতৰ দাঁতিত তামিলনাডুত মৃদুমালাই অভয়াৰণ্য। এই অৰণ্যত হাতী, বাঘ, বান্দৰ আৰু বিভিন্ন পক্ষীৰ আৱাসভূমি। গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান সিংহৰ বাসতিস্থল। মধ্যপ্ৰদেশৰ শিৱপুৰী ৰাষ্ট্ৰীয় উদ্যান বাঘ, হাইনা, নীলগাই, গাহৰি আৰু বিভিন্ন পক্ষীৰ বাবে বিখ্যাত। দেশ-বিদেশৰ পৰ্যটকসকলৰ বাবে চৰকাৰৰ ফালৰ পৰা বিশেষ সা-সুবিধা আগবঢ়োৱা হৈছে। যাতায়াতৰ সুবিধা থকা মেলাৰ বাবে পৰ্যটক নিবাস আদিৰ ব্যৱস্থা কৰা হৈছে। এনেবোৰ সা-সুবিধাৰ উপৰিও অনেক উন্নত কৰাৰ অধিক প্ৰয়োজন আছে। এই অভয়াৰণ্য ৰাষ্ট্ৰীয় সম্পদেই নহয়, ই আমাৰ দেশৰ গৌৰৱৰো বস্তু।
এনে অভয়াৰণ্য ৰক্ষণাবেক্ষণৰ বাবে সকলোৱে যত্নপৰ হোৱা উচিত। আজিৰ এই ভিডিঅ'টোত ইমানে। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।